মনটো বহুতেই ভাল লাগিছে। আমাৰ সকলোৰে মৰমৰ জুবিন দা ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ আহিছে আৰু ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰৰ পৰা দুটামান মন্তব্য আগবঢ়াইছে। আপোনালোকক মই এই ভিডিঅ'টোত জনাম ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰত জুবিন দা উপস্থিত হৈ কি ক'লে। আৰু আপোনালোকেতো সকলোৱে জানে য'তে যি নহওক কিয় জুবিন দা গৈ উপস্থিত হয়ে, কিন্তু এইবাৰ অলপ পলম হ'ল আৰু অলপ কণ্ট্ৰভাৰ্চিও হ'ল, কিন্তু সেইবিলাক কথা বাদ দিয়ক। কিন্তু হ'লেও জুবিন দা যেন ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰত আহিছে, এইটোৱে বহুত ধন্যবাদ। আপোনালোকে জানেই জুবিন দা ভাগৰ মনটো সদায় শিশু সুলভ মন, সকলোৱে জানে, মুখত যি আহে তাকে কৈ দিয়ে, কিন্তু সেই কথাটোক লৈয়ে বহুত বিতৰ্ক সৃষ্টি হৈ যায়। আচলতে যিকোনো ক্ষেত্ৰতে নহওক কিয় মেডিয়াসকলে গৈ জুবিন দাৰ আগত বমটো এনেকৈ আগবঢ়াই দিয়ে, যেন জুবিন দা এইটো সন্দৰ্ভত আপুনি কি ক'ব, আমুক ক'ব তামুক ক'ব, তেনেকৈ সোধে। আৰু জুবিন দাই মদ্যপান সেৱন কৰে আৰু মদ্যপান সেৱন কৰি থকা অৱস্থাত কি কৈ পায় নিজে নাজানে। আচলতে প্ৰত্যেকটো কথাতে যেন জুবিন দা ভাগৰ বায়ত ল'ব লাগিব, ইয়াতো কোনো কথা নাথাকে। কিন্তু এতিয়া ভাল লাগিছে জুবিন দা ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰত উপস্থিত হ'লে। আচলতে মই এনেদৰে চিঞৰি চিঞৰি ভিডিঅ' প্ৰস্তুত কৰিম বুলি ভাবি আছিলোঁ, কিন্তু জুবিন দা ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ নাহিল। সঁচা এটা কৈছোঁ, মই আপোনালোকক ষ্টাৰ্টিঙতে যেন যোনকেইটা কথা ক'লোঁ, মই এনেদৰে চিঞৰি চিঞৰি আপোনালোকৰ আগত ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ আগত ক'ম বুলি ভাবিছিলোঁ, যেন চাওক আপোনালোকে জুবিন দা ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ আহিল। আপোনালোকে কৈছিল নহয় জুবিন দাই যোনকেইটা মন্তব্য দিছিল, কৈছিল নহয় আপোনালোকৰ আগত, মানে এনেকৈ কথাখিনি কৈ 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 মই আপোনালোকৰ আগত চিঞৰি চিঞৰি ভিডিঅ' দিলোঁ হয়। কিন্তু দুখিত, ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ জুবিন দা অহা নাই। এতিয়া পৰ্যন্ত, আজি পৰ্যন্ত জুবিন দা ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ অহা নাই। আচলতে মোৰ মনে কৈছিল অন্তত জুবিন দা ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ আহিব লাগিছিল। মোৰ মনে কৈছিল, এইটো মোৰ মনৰ কথা, মোৰ মনে কৈছিল যেন আহিব লাগিছে। কাৰণ কেলৈ সুধাকণ্ঠৰ ভূপেন হাজৰিকাৰ পাছতেই আমি নাম লওঁ জুবিন দাৰ কথা, আমি জুবিন দা নাম লওঁ। কিন্তু জুবিন দা কিয় ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰত নাহিল, কিয় নগ'ল, কিন্তু এই কথাটো গম নাপালোঁ। কিন্তু মোৰ বোধে মোৰ মনে কৈছিল যেন জুবিন দা অন্তত ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰত অন্তত এখন্তেকৰ কাৰণে আহিব লাগিছিল, মোৰ মনে কয়। আপোনালোকৰ মনে কি কয় আপোনালোকে কমেণ্ট কৰিবচোন। আচলতে মুখে যোনখিনি কথা ক'লে সেইখিনি মাৰো গুলি, কৈ পালে ক'লে, ঠিক আছে, ক'লে, কিন্তু সেই কথাটোকে ধৰি নাৰাখি নিজৰ এজন সতীৰ্থ, নিজৰ এজন ভাই, নিজৰ এজন ককাই, নিজৰ এজন সতীৰ্থ ক্ষেত্ৰত যদি এনেকুৱা কৰে, বহুত দুখৰ কথা। আচলতে এইখিনি কথা মই ক'ব নালাগে চাগে, কিন্তু ক'ব নালাগে যদিও মই নাজানো, কিন্তু আচলতে মোৰ কথাকেইটা কওঁ মানে মোৰ মনত খুৰ ধুৱাই আছিল, আৰু সেইকাৰণে আপোনালোকৰ আগত মই অ'পেনকৈ কৈ দিছোঁ। আৰু এই কথাকেইটা কোৱাত যদি কিবা অপৰাধো হয়, কিন্তু মই নাজানো দেই। কাৰণ কেলৈ মোৰ সম্পূৰ্ণ ডিগ্ৰী চিগ্ৰী একোডাল নাই। মই খেতি কৰা ল'ৰা, পাহাৰকিনাৰত মোৰ ঘৰ, মই খেতি কৰি খাওঁ, ডিগ্ৰী চিগ্ৰী নাই। আৰু ভিডিঅ' বনোৱা উপস্থাপন শৈলীও নাজানিব পাৰিছোঁ আপোনালোকৰ দৰে, কাৰণ কেলৈ মোৰ শিক্ষা নাই, মই ডিগ্ৰী নাই, আপোনালোকৰ দৰে উপস্থাপন শৈলী নাজানিব পাৰিছোঁ, এইটো মাফ কৰি দিব। কিন্তু মোৰ মনে হ'লেও কৈছিল যেন জুবিন দা অন্তত ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰত আহিব লাগিছিল। মোৰ মনে কৈছিল, যোনদিনাখন ৰাজীৱ শদিয়া ককাইদেউ খবৰটো পালোঁ, সেই মুহূৰ্ততে মোৰ এনে মন ভাৱ হৈছে যেন জুবিন দা আপুনি যাওকচোন। মই ভাবিছিলোঁ জুবিন দা একদম গাড়ী লৈ লগালগ ৰাজীৱ শদিয়া ককাইদেউ ঘৰলৈ আহিব বুলি ভাবিছিলোঁ, কিন্তু অহাটো দূৰৰে কথা, দুটামান মন্তব্য শুনা পালোঁ, আৰু সেই মন্তব্যকেইটা শুনি মনটোত বহুত দুখ পালোঁ। আচলতে নিজৰ ব্যক্তিগত কথা বাৰু যোনে যি নকয়, কিন্তু হ'লেও এজন দেউতাক হিচাপে, দেউতাক বুলিয়ে কৈছোঁ, কাৰণ কেলৈ যি শিল্পীসকলৰ আটাইতকৈ মেইন মানুহজনক আখ্যা দিয়া, মানে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ পাছতেই নাম লোৱা যায় জুবিন দাৰ কথা। কিন্তু সেই এজন পিতৃয়ে নিজৰ সন্তানৰ ঘৰত কিয় নাহিল, কেলৈ নাহিল, কিন্তু এইটো নাজানো, কিন্তু হ'লেও বহুত দুখ পাইছোঁ। কিন্তু জুবিন দা আহিব লাগিছিল। এনে বহুতো ক্ষেত্ৰত জুবিন দা আগৰণুৱা হয়, বহুতো ক্ষেত্ৰত যায়, কিন্তু জুবিন দাই নিজৰ আগতে মানে নিজ চকুৰে দেখিছোঁ, দৃষ্টিগোচৰ হৈছে, নিউজতো দেখিছোঁ, জুবিন দাই এনেকুৱা বহুত ক্ষেত্ৰত মানে যায়, বহুত ক্ষেত্ৰত যায়। কিন্তু এইটো ক্ষেত্ৰত নিজৰ সতীৰ্থ এজনৰ ক্ষেত্ৰত, নিজৰ বন্ধু এজনৰ ক্ষেত্ৰত কিয় নাহিল, কিন্তু এইটোহে বৰ ৰহস্যজনক
কথাটো হৈ থাকিল, মানে বহুত ৰহস্যময় হৈ থাকিল কথাটো। কিন্তু মই আহিব বুলি ভাবি আছিলোঁ, কিন্তু নাহিল। আৰু যিহেতুকে এতিয়া ৰাজীৱ শইকীয়া ককাইদেউ আমাৰ মাজৰ পৰা চিৰ বিদায় ল'লে, সকলোৱে দুখ কৰিব লাগিছিল, কিন্তু এতিয়া ভায়ে ভায়ে কাজিয়া সৃষ্টি হৈ আছে। ছ'চিয়েল মিডিয়াটো খুলিব নোৱাৰি। এজন শিক্ষক এজন আছে, আৰু শিক্ষকজনে এজন নেতা, ঠিক আছে, এজন নেতা আছে, সেই নেতাজনৰ লগত দম দিয়াদি লাগি আছে। ইজনে সিজনৰ কল ৰেকৰ্ডিং ভাইৰেল কৰিছে, সিজনে ইজনৰ কল ৰেকৰ্ডিং ভাইৰেল কৰিছে। আচলতে ৰাজীৱ শইকীয়া ককাইদেউ আমাৰ মাজৰ পৰা চিৰ বিদায় ল'লে, মানে কাজিয়া লাগিবলৈ কি দৰকাৰ? সকলোৱে মিলা প্ৰীতিকে থাককচোন। মানুহৰ জীৱনটো খন্তেকীয়া, কচু পাতৰ বানি চেলেককৈ পৰি গ'ল চেটেপ। কিন্তু এতিয়া কাজিয়া সৃষ্টি হৈ আছে। ৰাজীৱ শইকীয়া ককাইদেউতো তহঁতি কাজিয়া লাগিবি মোৰ মৃত্যুৰ পাছত, ৰাজীৱ শইকীয়া ককাইদেউতো তেনেকুৱা কথা কৈ যোৱা নাই। আজি অসমবাসীয়ে দুখ প্ৰকাশ কৰিছে। ৰাজীৱ শইকীয়া ককাইদেউৰ অন্তিম যাত্ৰাত কিমান মানুহৰ সমাগম ঘটিল হয়তো আপোনালোকে দেখিছেই। কিন্তু ৰাজীৱ শইকীয়া ককাইদেউতো তহঁতি কাজিয়া লাগিবি এনেকৈ কৰিবি বুলি কৈ যোৱা নাই। বহুত বেয়া লাগিল, সঁচাতে কৈছোঁ, বহুত বেয়া লাগিল। আৰু জুবিন দাই কিছুমান এনেকুৱা কণ্ট্ৰভাৰ্চি কৰে, আচলতে জানি বুজিয়ে কয় নে অজানিতে কৰে কিন্তু নাজানো। কিন্তু হ'লেও জুবিন দাই ৰাজীৱ শইকীয়া ককাইদেউৰ ঘৰত আহিব লাগিছিল, মোৰ বোধে, মোৰ মনে কয়। নাজানো কি কথা কি বতা, কিন্তু হ'লেও আহিব লাগিছিল। কাৰণ কেলৈ একে পথযাত্ৰী, একেই হয় নে নহয় কওক আপোনালোকে? একে পথযাত্ৰী হয়। কিন্তু জুবিন দাই কিয় নাহিল, কেলৈ নাহিল নাজানো। নে কিবা ব্যক্তিগত কিবা আশা যে আছে নে কি আছে, কিন্তু নাজানো। কিন্তু হ'লেও আহিব লাগিছিল। কিন্তু এতিয়া মোক অন্ধভক্তসকলে মোক গালি পাৰিবও পাৰে, তই কি ফকতীয়া কথা কৈ আছ আমুক কথা, কিন্তু উপায় নাই। মোক কমেণ্ট দিবও পাৰে, দিয়ক, মোৰ উপায় নাই। কিন্তু হ'লেও মনত যোনটো কথা খোদ হৈ আছিল, সেই কথাটো আপোনালোকৰ আগত মুকলিমূৰীয়াকৈ কৈ দিছোঁ। সেইকাৰণে কিছুমানে মোক বেয়াও পাব পাৰে, কিন্তু মোৰ আপত্তি নাই। কাৰণ কেলৈ কথা কোৱা সকলো অধিকাৰ আছে, কথা ক'ব পাৰি, মনৰ ভাৱ প্ৰকাশ কৰিব পাৰি। আৰু এইখিনি মোৰ মনৰ ভাৱহে প্ৰকাশ কৰিছোঁ আপোনালোকৰ আগত, মনৰ কথা কৈছোঁ। যেন জুবিন দা ৰাজীৱ শইকীয়া ককাইদেউৰ ঘৰলৈ আহিল, এনেকৈ ষ্টাৰ্টিঙতে বনাইছোঁ। আৰু সেনেদৰে অহা হ'লে মই চিঞৰি চিঞৰি ভিডিঅ' বনালোহেঁতেন। সেই কথাটোৱে কৈছোঁ যেন এটা বহুতে ভাল খবৰ আপোনালোকৰ আগত জনাইছোঁ। জুবিন দা ৰাজীৱ শইকীয়া ককাইদেউৰ ঘৰলৈ আহিল, মন্তব্য আগবঢ়াইছে। তো এনেদৰে আপোনালোকৰ আগত চিঞৰি চিঞৰি মই ভিডিঅ' বনাম বুলি মই অপেক্ষা কৰি আছিলোঁ মানে। কিন্তু নিউজত সেয়া আমি নাপালোঁ। ৰাজীৱ শইকীয়া ককাইদেউৰ ঘৰত যেন জুবিন দা আহিল বুলি, সেয়া কিন্তু আমি নিউজত দেখিব নাপালোঁ, শুনিব নাপালোঁ। তো সেইকাৰণে মোৰ মনৰ কথাকেইটা আপোনালোকৰ আগত কৈ দিছোঁ। আৰু এই কথাকেইটাত যদি কওঁতে কিবা যদি ভুল ভ্ৰান্তি হয়, আপোনালোকে মাফ কৰি দিয়ে নে মোৰ শাস্তি বিহেটো আপোনালোকৰ কথা। কিন্তু মোৰ মনৰ কথাকেইটা অপেন কৰি দিছোঁ। আৰু এনেকৈ কথাকেইটা ক'লেহে মানে মনটো ভাল লাগে। আপোনালোকে মন কৰিবচোন, কিছুমান কথা মানে পেটত যদি কিবা কথা সোমাই থাকে নহয়, সেই কথাকেইটা কৈ দিলেহে মানে মনটো ভাল লাগে, নে কি কয় আপোনালোকে? তো সেইকাৰণে মই যিকোনো কথা নহওক কিয় মই কৈ দিওঁ মই বোলে আমুকে আমুক কথাটো কৈছে, কৈ দিলেহে মনটো ভাল লাগে। কাৰণ কেলৈ আমি বেলেগ মানুহকো বেয়া গেলা মনে নাচাওঁ, ভাল দৃষ্টিয়ে চাওঁ। সেইকাৰণে কথাকেইটা কৈ দিলেহে মনটো ভাল লাগে। তো সেইকাৰণে আপোনালোকৰ আগত মুকলিমূৰীয়াকৈ কথাকেইটা কৈ দিছোঁ। আৰু এটা কথা কৈ দিছোঁ দেই, মই কিন্তু জুবিন দাক বেয়া নাপাওঁ দেই, জুবিন দাক মই ভাল পাওঁ। আৰু জুবিন দাক মানে কিমান ভাল পাওঁ মই সেইটো ভাষাৰে প্ৰকাশ কৰিব হ'লে চাগেতো ভাষা নোলাব। সঁচাতে কৈছোঁ, বহুত ভাল পাওঁ। আৰু ৰিচেণ্ট জুবিন দাৰ ঘৰত আমি যোৱা প্লেনিং এটাও কৰি আছোঁ। আৰু জুবিন দাৰ আগতো মই ভিডিঅ' বনামগৈ, জুবিন দাৰ আগত ক'ম, জুবিন দা কিন্তু মই আপোনাৰ ওপৰত এনেকৈ ভিডিঅ' বনাইছিলোঁ দেই, আপোনালোকৰ আগত ভিডিঅ' বনাই দেখাম। জুবিন দাৰ ঘৰলৈ যোৱা প্লেনিং এটা কৰি আছোঁ। মোৰ ভাইটি এটা যাব, মানে ভাইটিটোৱে জুবিন দাক বহুত ভাল পায়, জুবিন দাক গান গায়, জুবিন দাক ফ'ল' কৰে। আৰু ই কৈ আছে ওলাবিচোন ওলাবি কৈ আছে। মই ঠিক আছে ওলাবি বোলো, জুবিন দাৰ ঘৰলৈ গৈ আহিম। আচলতে জুবিন দাক মই বহুত ভাল পাওঁ। কাৰণ কেলৈ যোনজন মানুহৰ গান সৰুৰ পৰা শুনি আছোঁ, সেইজন মানুহক কি বেয়া পাব পাৰি নেকি? সেইজন মানুহকতো কেতিয়া বেয়া পাব নোৱাৰি। জুবিন দাৰ গানে আমি সৰুৰ পৰা শুনিছোঁ। ঐ কিনো সুৰীয়া গানেৰে জুম্পা জুম জুম্পা, মোৰ মন আজি ভৰিলে তোমাকে পাই, মোৰো মনে জানা আছিলে যে সদায়, তোমাৰে গানৰে সুৰ বুকুতে গুমগুমাই, কিনো সুৰীয়া গানেৰে। তো এনেকুৱা ধৰণৰ গীত মাতসমূহ শুনিয়ে ডাঙৰ দীঘল হৈছোঁ। ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ। ভিডিঅ'টো যোনখিনি কথা ক'লোঁ মই ভুলেই কৈছোঁ নে শুদ্ধই কৈছোঁ, কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু লগতে ভিডিঅ'টো পাৰিলে মানে শ্বেয়াৰ কৰিব। ধন্যবাদ।